নমস্কাৰ এই মুহূৰ্তত এটা অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ দিব বিচাৰিছো তামিলনাডুৰ মুখ্যমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিলে থালাপতি বিজয় দক্ষিণৰ সুপাৰষ্টাৰ গৰাকীয়ে শপত গ্ৰহণ কৰি এক প্ৰকাৰৰ তিনিটা ডাঙৰ উপহাৰ দিছে তামিলনাডুবাসীৰ বাবে আৰু এই তিনিটা উপহাৰক লৈ এতিয়া সৰ্বত্ৰ চৰ্চা অবিশেষ দৰ্শকসকল আমি জনাইছো গুৰুত্বপূৰ্ণ খবৰ এই মুহূৰ্তত আহি পৰিছে কাৰ্যভাৰ লৈ তামিলনাডুবাসীলৈ উপহাৰ মুখ্যমন্ত্ৰী বিজয়ৰ শপত গ্ৰহণ কৰি তিনিটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে বিজয় থালাপতিয়ে প্ৰতিমাহে 200 ইউনিট পৰ্যন্ত বিনামূলীয়া বিদ্যুৎ যোগানৰ ঘোষণা কৰা হৈছে মহিলা সুৰক্ষাৰ বাবে বিশেষ বাহিনী গঠন হেল্পলাইন নম্বৰ মুকলি কৰা হৈছে মহিলা সুৰক্ষাৰ বাবে ড্ৰাগছ নিৰ্মূলৰ বাবে বিশেষ টাস্ক ফৰ্চ গঠন কৰা হৈছে আজি শপত গ্ৰহণ কৰে আৰু তাৰ পিছতে মুখ্যমন্ত্ৰী কাৰ্যালয়ত থালাপতি বিজয় মুখ্যমন্ত্ৰীৰ কাৰ্যালয়ত উপস্থিত হৈ তেওঁ তিনিটাকৈ ফাইলত চহী কৰি তিনিটা ডাঙৰ সিদ্ধান্ত ৰাজহুৱা কৰিছে আৰু ইয়া তামিলনাডুবাসীৰ বাবে তেওঁ উপহাৰ হিচাপে প্ৰথমটো উপহাৰ আৰু প্ৰথম উপহাৰ হিচাপে তিনিটাকৈ বৃহৎ ঘোষণা কৰিছে থালাপতি বিজয় তামিলনাডুৰ মুখ্যমন্ত্ৰী থালাপতি বিজয়ৰ ডাঙৰ সিদ্ধান্ত ড্ৰাগছ নিৰ্মূলৰ বাবে বিশেষ টাস্ক ফৰ্চ গঠন কৰিছে বিজয় একে সময়তে তামিলনাডুবাসীৰ বাবে শপত গ্ৰহণ কৰি তেওঁ উপহাৰ দিছে যে মহিলা সুৰক্ষাৰ বাবে হেল্পলাইন নম্বৰ মুকলি কৰা হ'ব মহিলাৰ বাবে বিশেষ ফৰ্চ গঠন কৰা হ'ব হেল্পলাইন নম্বৰ মুকলি কৰা হ'ব ড্ৰাগছ নিৰ্মূল কৰা হ'ব আৰু বিনামূলীয়া বিদ্যুৎ যোগান ধৰা হ'ব আৰু তামিলনাডুৰ জনতাৰ বাবে এই উপহাৰ দি এতিয়া সৰ্বত্ৰ দেশজুৰি চৰ্চাত থালাপতি বিজয় আমি দৃশ্যাংশ দেখুৱাইছো এয়া মুখ্যমন্ত্ৰীৰূপে কাৰ্যালয়ত প্ৰৱেশ কৰিছে চকীত বহিছে আৰু তাৰ পিছতে তিনিটাকৈ ডাঙৰ সিদ্ধান্ত ৰাজহুৱা কৰিছে থালাপতি বিজয়
উত্তৰ পূবৰ আগশাৰী শিক্ষা প্ৰতিষ্ঠান প্ৰতীক্ষা গ্ৰুপ অফ ইনষ্টিটিউচনছ 2026 বৰ্ষৰ বাবে আৰম্ভ হ'ল নামভৰ্তি প্ৰক্ৰিয়া বি ফাৰ্ম ডি ফাৰ্ম BSc নাৰ্ছিং BMRIT BMLT GNM BPT পাঠ্যক্ৰমৰ বাবে মুকলি নামভৰ্তি 17 এপ্ৰিলৰ পৰা আৰম্ভ হৈছে বিনামূলীয়া CWE কোচিং আজিয়ে যোগাযোগ কৰক এই নম্বৰত 9706321768 9181022366 আৰু 9181022377